নমস্কাৰ আজি এটি বিশেষ গুৰুত্বপূৰ্ণ কথা লৈ মই আপোনালোকৰ মাজত জিত আজিৰ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে HIV যেটো অসম চৰকাৰৰ হেলথ মিনিষ্ট্ৰীয়ে ৰিপৰ্ট দিছে যে অসমত ৩৩,১৪৫ জন মানুহৰ তাত এতিয়ালে HIV পজিটিভ ধৰা পৰিছে আৰু বহুত বাকি আছে টেষ্ট কৰিবলৈ বা টেষ্ট কিছুমানে কৰাই নাই তো এতিয়া ক'বলৈ গৈছো যে HIV ৰোগটো যে ইমান জলদি আমাৰ মাজত আহিছে ইমান জলদি বুলি এটো কাৰণে কৈছো অসমত আগতে হোৱা নাছিলে বাহিৰত হৈছিলে নৰ্থ ইষ্টত হৈছিলে কিন্তু অসমত হোৱা নাছিলে কিন্তু অসমত এবাৰ বহুত বেছি হৈছে কাৰণটো কিয় কেনেকৈ তাৰ বিষয়ে আজি অলপ আলোচনা কৰিম HIV হলে কি হয় HIV হোৱাৰ লগে লগে আমাৰ দেহত যেটো ৰোগ প্ৰতিৰোধ কৰিব পৰা এটা ক্ষমতা থাকে ইমিউনিটি থাকে হেতু পুৰা শেষ কৰি দিয়ে HIV যেনেকৈ CD4 T cell এইবোৰ থাকে কোষ থাকে তো এইবিলাকক শেষ কৰি দিয়ে ইমিউনিটি সম্পূৰ্ণৰূপে শেষ কৰি পেলাই ক'ব গ'লে আমাৰ দেহত এটা যদি আমি হল বুলি কওঁ তাত আমি যদি কিছুমান সৈন্য বাহিনী এৰি দিও প্ৰটেকচন দিবলৈ সেই হলটো সেই হলৰ মাজত এই HIV হুমাই পেলে তাহাঁতক শেষ কৰি দিয়ে য'ত নেকি সেই ঘৰটো প্ৰটেকচন এই হলটো প্ৰটেকচন দিব নোৱাৰা হয় থুলমূল ভাষাত যদি মই বুজাব বিচাৰো ঠিক তেনেকুৱাকে আৰু HIV কিয় হয় কেনেকৈ হয় HIV হোৱাৰ লক্ষণ কেনেকুৱা তো তাৰ বিষয়ে আজি আলোচনা কৰিম HIV টো হৈছে প্ৰধানকৈ আক্ৰান্ত ব্যক্তিজনৰ শৰীৰৰ এটা তৰল পদাৰ্থ ই সাধাৰণতে তেজ বীৰ্য যেনেকৈ আমি স্পাম বুলি কওঁ আৰু লগতে স্তনৰ গাখীৰ মাকৰ যেতিয়া HIV পজিটিভ হয় বাচ্চাটোৰ তাত যেতিয়া গাখীৰ খোৱা যায় বাচ্চাটো তেতিয়াও HIV হ'বলৈ পাৰে খুবই আমি কোনোবা ব্যক্তিৰ টেষ্ট আমি পৰীক্ষা নকৰাকৈ আমাৰ দেহত লৈছো যেতিয়া কেতিয়াবা আমি বেমাৰত পৰো বা হস্পিটেলত যাওঁ ব্লাড লগা হয় আমাক তেতিয়া আমি কি কয় আমাক ব্লাড লাগে বুলি কওঁ আৰু যেতিয়া ব্লাড লোৱা যায় সেই মানুহজনৰ যদি HIV আছে HIV যদি অলৰেডি তেওঁ পজিটিভ তেনেহলে সেই HIV পজিটিভটো আমাৰ গালেও আহে যেতিয়া সেলুনত বা কেতিয়াবা কৰবাত চুলি কাটিবলৈ যাওঁ দাড়ি কাটিবলৈ যাওঁ তেতিয়া যদি আমাৰ আগৰ কাস্টমাৰটোৱে যদি দাড়ি কাটি গৈছে তেওঁ তাত যদি সেই ব্লেডখন লাগিছে তেওঁ ব্লাডটোৱে যদি আকৌ আমাৰ গাত যদি কাট লাগে তো তেতিয়াও আমাৰ HIV সংক্ৰমণ হোৱাৰ অলপ চান্স থাকে তো চান্স অলপ নহয় প্ৰায় থাকে উইদাউট প্ৰটেকচন কাৰোবাৰ লগত শাৰীৰিক সম্পৰ্ক যেতিয়া হৈ যায় তেতিয়া যদি সেই মানুহজনৰ বা সেই গৰাকী বা সেইজনীৰ মানুহৰ যদি আপোনাৰ আক্ৰান্ত যদি হৈ আছে এই বেমাৰটোত তেনেহলে আপোনাৰো হোৱাটো খুব নিশ্চিত ইয়াৰ লক্ষণ বুলি কওঁতে লক্ষণ কেতিয়াবা কিছুমান থাকে আৰু কেতিয়াবা কিছুমান নাথাকে যেনে সঘনাই ডায়েৰিয়া হোৱা ডিঙিৰ বিষ হোৱা আপোনাৰ একো বেমাৰ আজাৰ নোহোৱাকৈ ওজনটো হ্ৰাস পোৱা এইবিলাক কিছুমান লক্ষণ থাকে কিছুমানৰ কিন্তু কিছুমানৰ একেবাৰে চিমটমছ নাথাকে তো সেইকাৰণে আমাৰ HIV হোৱা খুব পেচেণ্টবিলাকক ধৰিব পৰা নাযায় যে তেওঁ HIV হৈছে কিন্তু HIV বৰ্তমানলৈ HIVৰ যদি এতিয়া ট্ৰিটমেণ্ট বুলি কোৱা যায় HIVৰ যদি এতিয়া চিকিৎসা বুলি কোৱা যায় আজিৰ ডেটত HIV চিকিৎসা নাই কিয় নাই মই এতিয়া আপোনাক বুজাম আপুনি ধৰি লওক এজন চোৰক আপুনি ধৰিব বিচাৰিছে সেই চোৰজনে যদি সঘনাই ড্ৰেছটো চেঞ্জ কৰি আপোনাৰ মাজত বা আপোনালোকৰ আগেৰেও যায় আপুনি ধৰিব নোৱাৰে ঠিক হেনেকুৱা চোৰৰ নিচিনা HIVটো আপোনাৰ দেহত সোমোৱাৰ পিছত সি সঘনাই ৰূপ সলনি কৰে সেইকাৰণে আপোনালোকে তেওঁক সেই ভাইৰাছটোৰ জৰিয়তে চিনাক্তকৰণ কৰিব পৰা নাই যাৰ সাৱধান হৈ নিজে সেফলি চলি থকাটোৱে সবচে বেষ্ট আৰু এটা কথা ক'ব বিচাৰিছো যে আমাৰ মানুহখিনি আমাৰ সমাজৰ মানুহখিনি আৰু এটা ভুল ধাৰণা আছে যে HIV হোৱা মানুহখিনিৰ বা HIV হোৱা যিখিনি ব্যক্তি আছে তেওঁলোকৰ পৰা HIVটো আমাৰ মাজত সংক্ৰমণ হ'ব বুলি ভাবে যে সাধাৰণভাৱে আমাৰ HIV কেতিয়াও সংক্ৰমণ নহয় যদি আপুনি এটা সুইমিং পুলত HIV পেশেন্ট এটাই গা ধুই আছে আপুনিও গা ধুই আছে তেতিয়া কেতিয়াও সংক্ৰমণ নহয় একেখন থালত ভাত খালেও HIV সংক্ৰমণ নহয় যদি এটা সিৰিঞ্জেৰে 10 জনতে ড্ৰাগছ লয় হয় নাই তো তেতিয়া আপোনাৰ HIVটো হ'বই কিন্তু নৰ্মেল ভাৱে যেতিয়া থাকে আপুনি বাস ষ্টেণ্ডত গৈছে আপোনাৰ ওচৰত HIV পজিটিভ পেশেন্ট এটা আছে তো কেতিয়াও নহয় এটা সমাজৰ একোটা ভুল ধাৰণা গতিকে HIV ব্যক্তিবিলাকক আমি বেয়া দৃষ্টিৰে চাব নালাগে কিন্তু আমি কেনেকৈ তেওঁলোকৰ পৰা বাচিব পাৰো সেইটো আমি বেছি নজৰ দিয়া ভাল গতিকে খুব বহলাই HIV বিষয়ে আৰু নকওঁ আপোনালোকে বুজি পাইছে মই এইটো কাৰণে HIV ভিডিঅ'টো বনালো যে অসমত ইমানেই বৃদ্ধি পাইছে ভাবিবলগীয়া আৰু চিন্তা কৰিবলগীয়া এইটো কাৰণে কৈছো ইয়াৰ কোনো চিকিৎসা নাই আপুনি নিজেই ইয়াৰ নিজৰ চিকিৎসা কৰিব লাগিব সাৱধান অৱলম্বন কৰি তো গতিকে মই এই ভিডিঅ'টো এইটো কাৰণে বনাইছো যদি আপোনালোকে ভাল পাইছে শ্বেয়াৰ কৰিব মোৰ লগতে আপোনাৰ লগতে আন 10 জনৰো উপকাৰ হ'ব ধন্যবাদ